কি খবৰ তোমালোকৰ আশা কৰিছে সকলোৱে ভাল তো বহুতে মোক কমেণ্ট কৰি আছিলে কি অগ্নিবীৰ এক্সাম দিবলৈ যাওঁতে লগত কি ডকুমেণ্ট লৈ যাম তো তোমালোকক মই আজি কৈ দিছোঁ যে তোমালোকে অগ্নিবীৰ এক্সাম দিবলৈ যাওঁতে কি লগত ডকুমেণ্ট লৈ যাবা ঠিক আছে কাৰণ তোমালোকে ইমানখিনি কষ্ট কৰি যদি মানে তোমালোকে বহুতো মানে আমাৰ আপাৰ আশ্ৰমৰ ল'ৰাবোৰৰ ক্ষেত্ৰত কৈছোঁ যোনসকলে মানে যোৰহাটত এক্সাম দিবলৈ আহে কাৰণ তোমালোকে যদি ইমান দূৰৰ পৰা আহি পেলাই যদি মানে এক্সাম দিবলৈ নোপোৱা তোমালোকৰ কাৰণে মানে বহুত বেয়া লাগিব সেইটো টাইমত মানে ঠিক আছে তো আমাৰ যোনসকল আপাৰ আছাম তোমালোকৰ বাবে কৈ দিছোঁ মই তো অল আছামৰ কাৰণে ডকুমেণ্ট ছেইম তোমালোকে যোনখিনি নটিছ বৰ্ডত মানে ডকুমেণ্ট দিছিলে সেইখিনি ডকুমেণ্ট লৈ তোমালোকে মানে এক্সাম দিবলৈ যাব লাগিব ঠিক আছে তোমালোকে ভিডিঅ'টো ভালদৰে চাবা যোনেতো এক্সাম দিবলৈ গৈছিলে যোনে এবাৰ ছেকেণ্ড টাইম দিব তেওঁলোকেতো গম পায়েই কিন্তু যোনসকল প্ৰথমবাৰৰ বাবে এক্সাম দিবা তোমালোকক কৈছোঁ যে তোমালোকে মানে কি লৈ যাবা তো তোমালোকে ভালদৰে ভিডিঅ'টো চাই থকা স্কিপ নকৰে শেষলৈকে তোমালোকক ভালদৰে কৈ আছোঁ ডকুমেণ্ট কি লৈ যাবা ঠিক আছে আগতো মই মানে ডকুমেণ্টৰ ভিডিঅ' দিয়া আছিলে কিন্তু বহুতে মোৰ সেই ভিডিঅ'বোৰ মানে চোৱা নাই তো মানে সেইকাৰণে মানে তেওঁলোকে গম পোৱা নাই মানে মই আগতে কৈয়ে থৈছোঁ মানে ডকুমেণ্ট কি লৈ যাব লাগে তো মই আগতে কৈ থোৱা আছে তথাপিও যোনসকল মোৰ নতুন ছাবস্ক্ৰাইবাৰ যোনসকল নতুন সদস্য তেওঁলোকে গম নাপায় তো তোমালোকক মই কৈ দিছোঁ তোমালোকে ডকুমেণ্ট কি লৈ যাবা ঠিক আছে মেইনলি তোমালোকে লৈ যাবা তোমালোকৰ যোনখন আধাৰ কাৰ্ড সেইখন তোমালোকৰ কম্পালচৰি মেণ্ডেটৰী তোমালোকৰ আধাৰ কাৰ্ডখন লাগিবই ঠিক আছে আধাৰ কাৰ্ডখন তোমালোকে জেৰক্স কৰি লৈ যাবা প্ৰিণ্ট আউট কৰি পেলাই কালাৰ জেৰক্স কৰি নিবা আৰু অৰিজিনেলখনো লৈ যাবা তাৰপিছত তোমালোকৰ মেইনলি তোমালোকৰ যোনখন এডমিট কাৰ্ড সেইখন তোমালোকৰ কালাৰ জেৰক্স কৰি নিব লাগিব প্ৰিণ্ট আউট কৰি পূৰা প্ৰপাৰ তিনিখন ওলোৱাই লৈ যাবা নহ'লে তোমালোকৰ যদি ব্লেক হোৱাইট তোমালোকে যদি নিয়া তোমালোকৰ ছাপোৰ্ট নকৰিব তোমালোকে সেইকাৰণে কালাৰ জেৰক্স কৰি মানে প্ৰিণ্ট আউট কৰি অলপ মানে ভাল কোৱালিটি মানে ওচৰৰ যোনখন ভাল দোকান যদি আছে তাত মানে উলিয়াই নিবা মানে প্ৰিণ্ট আউট কৰি পেলাই ঠিক আছে আৰু মেইনলি তোমালোকৰ পাছপোৰ্ট চাইজ ফটো নিব লাগিব ঠিক আছে তোমালোকৰ যোনবোৰ পাছপোৰ্ট চাইজ ফটো মেক্সিমাম তোমালোকে 2-3খনমান লগত লৈ যাবা মানে এক্সাম দিবলৈ যাতে ইমান প্ৰয়োজন নহয় যেতিয়া তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব পিছত মানে লাগিব বেছি ডকুমেণ্ট এতিয়া তোমালোকে মানে যেতিয়া এক্সাম দিবলৈ যাবা তোমালোকে মানে এক্সাম দিবলৈ যাওঁতে মানে ইমানবোৰ ডকুমেণ্ট নালাগে ঠিক আছে খুব কম ডকুমেণ্ট হ'লে তোমালোকে হৈ যাব খালি যেতিয়া তোমালোকে মানে যেতিয়া তোমালোকে ফিজিকেলৰ সময়ত কাক চাপি পেলাই যদি ফিজিকেলৰ কাৰণে তোমালোকে যোৱা তেতিয়াহে মানে তোমালোকৰ বেছি ডকুমেণ্ট লাগিব ঠিক আছে কিন্তু এতিয়া তোমালোকৰ যেতিয়া এক্সাম দিবলৈ যোৱা এক্সাম দিবলৈ যাওঁতে তোমালোকে মেক্সিমাম তোমালোকৰ আধাৰ কাৰ্ড আৰু তোমালোকৰ পান কাৰ্ডখন লৈ ল'বা যদি খুদে লৈ ল'বা আৰু তোমালোকে এটা কলম লৈ ল'বা এটা ৱাটাৰ বটল লগত যদি নিব পাৰা পাৰ্চনেলি ৱাটাৰ বটল এটা লৈ ল'বা পানী বটল কাৰণ তোমালোকৰ তাত পিয়াহ লাগিলে তোমালোকক ক'তো উঠি যাবলৈ নিদিব তোমালোকে এঘণ্টাৰ কাৰণে বহি থাকিব লাগিব তো তোমালোকে এক্সাম দিবলৈ যোৱাৰ আগতে তোমালোকে পূৰা ফুলি মানে ফ্ৰেছ হৈ ল'বা ঠিক আছে তো ডকুমেণ্টৰ ওপৰত তোমালোকক মই কৈ দিলোঁ মেইনলি তোমালোকৰ ইমান ডকুমেণ্ট নালাগে এক্সাম দিবলৈ যাওঁতে মেইনলি তোমালোকৰ এটা কলম লৈ ল'বা আৰু তোমালোকৰ ৱাটাৰ বটল এটা লৈ ল'বা তোমালোকে আৰু তোমালোকৰ আধাৰ কাৰ্ডখন লৈ ল'বা তাৰপৰা তোমালোকে পাছপোৰ্ট চাইজ ফটো লৈ ল'বা 3খন তাৰপৰা তোমালোকৰ যোনখন এডমিট কাৰ্ডখন তোমালোকে কম্পালচৰি লাগিবই এডমিট কাৰ্ডখন তোমালোকে নাপাহৰিবা ঠিক আছে এডমিট কাৰ্ডখন তোমালোকে লৈ ল'বা এখন মেণ্ডেটৰী হয় তোমালোকক লাগিবই সেইকাৰণে তোমালোকে তোমালোকৰ যোনখন এডমিট কাৰ্ড সেইখন তোমালোকে লৈ ল'বা নহ'লে তোমালোকে এক্সাম দিবলৈ নাপাবা যদি তোমালোকে পৰিচয় দিব নোৱাৰা নিজৰ তাত গৈ যেতিয়া তোমালোকৰ তাত মানে চেকিং হ'ব তাৰপিছত তোমালোকৰ এক্সাম হলত সোমাবলৈ দিব ঠিক আছে তো এই এক্সাম হলত গৈ তোমালোকে ভালদৰে ডিচিপ্লিনত থাকিবা তোমালোকে যদি ছাইডত যদি তোমালোকে কথা পাতি থাকা বা ছাইডত লৈ যদি তোমালোকে চোৱা তো তোমালোকক মানে আউট কৰি দিয়া চান্স থাকে তো পূৰা ডিচিপ্লিনত থাকিবা পূৰা মানে এলাৰ্ট হৈ থাকিবা আৰু এক্সাম নিজে ভালদৰে পঢ়া আনৰ ওপৰত ভৰসা কৰি নাযাবা যে ছাইডৰ পৰা চাই পঢ়িম বুলি নিজে ভালদৰে পঢ়া আৰু এক্সামৰ বাবে বেছি দিন নাই অতি সোনকালে তোমালোকৰ এক্সামৰ ডেট আহি যাব ঠিক আছে তো তোমালোকে বেছি সময় নাই তোমালোকৰ আমাৰ ফেব্ৰুৱাৰীত এপ্লাই চলোতে আমাৰ এপ্ৰিলৰ লাষ্টলৈ চলি গৈছিলে তো তোমালোকৰ এতিয়া এপ্ৰিলত এপ্লাই চলিছিলে তোমালোকে মে' মাহ চলিলে তো মে' লাষ্টত নহ'লে জুনৰ ফাৰ্ষ্টত তোমালোকৰ এক্সাম হৈ যাব তো বেছি সময় নাই তোমালোকে এইকেইদিন ভালদৰে পঢ়ি থকা আৰু তোমালোকে কৈ দিলোঁ তোমালোকে মানে এক্সাম দিবলৈ যাতে তোমালোকে এইখিনি ডকুমেণ্ট লৈ গ'লে হ'ব ইমান ইম্পৰ্টেণ্ট ডকুমেণ্ট মানে এইখিনি ডকুমেণ্টেই ইম্পৰ্টেণ্ট আৰু বেলেগ ডকুমেণ্ট তোমালোকৰ পিছত মানে প্ৰয়োজন হ'ব ঠিক আছে তো বহুতে মোক কমেণ্ট কৰি আছিলে কি ডকুমেণ্ট লৈ যাম বেছি ডকুমেণ্ট নিব নালাগে তোমালোকে এইখিনি লৈ গ'লে হৈ যাব যিহেতু যিমান পাৰা ল'বলৈ ট্ৰাই এটা কৰি দিবা সকলোকে ধন্যবাদ।